আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাইছে দা ইউনিক অসমীয়া কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিৰ যিসকলে ফৰ্ম ফিল আপ কৰিছিল বা কৰিব তেওঁলোকৰ কাৰণে আৰু এটা নতুন আপডেট ইতিমধ্যে যিহেতু অনলাইন এপ্লাই কৰাৰ লাষ্ট ডেট 30 জুনলৈকে এক্সটেণ্ড কৰিছে গতিকে আগত যিবিলাক মেৰিট লিষ্ট প্ৰকাশ কৰাৰ ডেট এডমিশ্যন ডেট নাইবা সেই ৰিলেটেড ডেটছবিলাক সাল সলনি কৰিছে গতিকে কোনটো ডেট কিমানলৈকে হাল সলনি হ'ল বা এডমিশ্যন কেতিয়া হ'ব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব এডমিট কাৰ্ড কেতিয়া দিব এই গোটেই ইনফৰমেশ্যনবিলাক আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নাইবা নতুন আহিছে তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু প্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আৰু যিসকলে ইতিমধ্যে ছাবস্ক্ৰাইব কৰি ৰাখিছে সিহঁতক বহুত বহুত ধন্যবাদ এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক সেই নটিচটো দেখুৱাম যিটো নটিচত এই যি ডেটবিলাক চেঞ্জ কৰিছে সেই বিষয়ে লিখা আছে তো প্ৰথমতে আপোনালোকক সেই নটিচখন দেখুৱাই লৈছোঁ মই যিহেতু ইতিমধ্যে ডাউনলোড কৰি ৰাখিছোঁ গতিকে সেইখনে আপোনালোকক দেখুৱাই আছোঁ এইখনেই হ'ল কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিৰ নতুন ডেটসমূহ প্ৰথমতে ইয়াতে আপোনালোকক দিয়া হৈছে সংস্কৃত বেদিক ষ্টাডিজ এণ্ড সংস্কৃত সাহিত্য এই দুটা কোৰ্চত যিসকলে PG কৰিম তেওঁলোকৰ বুলি ভাবিছে তেওঁলোকৰ এডমিশ্যন ডেট হ'ল 25 জুলাই তাৰপিছত সংস্কৃত সৰ্বদৰ্শনা সংস্কৃত ব্যাকৰণ আৰু PG ইন এডুকেশ্যন এই তিনিটা কোৰ্চত যিসকলে এডমিশ্যন ল'ম বুলি ভাবিছে তেওঁলোকৰ এডমিশ্যনটো 25 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগতে PG ইন পলিটিকেল চায়েন্স এণ্ড ফিল'চফি এই দুটা কোৰ্চৰ এডমিশ্যন ডেট হ'ল 26 জুলাই তাৰপিছত এছামিজ সংস্কৃত জ্যোতিষ এণ্ড সংস্কৃত নয়া এই তিনিটা কোৰ্চৰ এডমিশ্যনৰ ডেট হ'ল 27 জুলাই তাৰপিছত ডক্টৰ অফ ফিল'চফি অৰ্থাৎ PhDৰ অপেনিং অনলাইন ষ্টাৰ্ট হৈছে 13 মে তাৰিখে লাষ্ট ডেটটো হ'ল 30 জুন এণ্ট্ৰেন্স এক্সামৰ ডেট হ'ল 18 জুলাই আৰু পাব্লিকেশ্যন অফ ৰেংক লিষ্ট হ'ল 20 জুলাই আৰু ডেট অফ এডমিশ্যন হ'ল 28 জুলাই তাৰপিছত PG ডিপ্ল'মাৰ 1 year ডিপ্ল'মাত অনলাইন এপ্লাই ইতিমধ্যে 13 মে তাৰিখে ষ্টাৰ্ট হৈছে 30 জুন হ'ল ইয়াৰ এপ্লাই কৰাৰ লাষ্ট ডেট আৰু ইয়াতে যিহেতু এণ্ট্ৰেন্স এক্সাম বা ৰেংক লিষ্ট প্ৰকাশ নকৰে গতিকে ডাইৰেক্ট এডমিশ্যন হ'ব 31 জুলাই তাৰিখে তাৰপিছত চাৰ্টিফিকেট কোৰ্চৰ অনলাইন ষ্টাৰ্ট হৈছে 13 মে লাষ্ট ডেট হ'ল 30 জুন আৰু ইয়াতে ডাইৰেক্ট এডমিশ্যন হ'ব 31 জুলাই তাৰিখে গতিকে এইখিনি ইম্পৰ্টেণ্ট ডেটছ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিৰ পৰা প্ৰকাশ কৰিছিল কিন্তু ইয়াতে এডমিট কাৰ্ডৰ কথা লিখা নাই এডমিট কাৰ্ড নিশ্চয় আপোনালোকে PGৰ কাৰণে 14 জুনৰ আগতে পাই যাব এসপ্তাহমান আগতে পাব তাৰপিছত PhDৰ কাৰণেও 18 জুলাইৰ এসপ্তাহমান আগতে আপোনালোকে নিশ্চয় পাই যাব যদি এডমিট কাৰ্ডৰ কোনো ইনফৰমেশ্যন আহে মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই থাকিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ যদি এডমিশ্যন সম্বন্ধে কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাব পাৰে নাইবা মোৰ ছ'চিয়েল মিডিয়া আইডিসমূহৰ লিংক ডেছক্ৰিপশ্যন বক্সত পাই যাব তাতে ফ্ৰেণ্ড ৰিকুৱেষ্ট দি নাইবা ফ'ল' কৰি পেলাই মোক মেছেজ দিলে মই আপোনালোকক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ